মোৰ পত্নী দেখাত ক'লাৰ বাবে মায়ে আগতেই কৈ থৈছে যে মোৰ পত্নী ৰাতিপুৱা ভুলতো মোৰ সৰু ভনীৰ ঘৰলৈ যাব নালাগে। মোৰ সৰু ভণ্টি 1 মাহৰ গৰ্ভৱতী। জীয়েকৰ কষ্ট নহ'বৰ বাবে মায়ে সৰু ভণ্টিক নিজৰ ওচৰলৈ লৈ আহিল। সেইদিনা ৰাতিপুৱা সৰু ভণ্টিৰ চিঞৰ শুনি সাৰ পালোঁ। খৰখেদাকৈ দৌৰি ভণ্টিৰ ঘৰলৈ গৈছিলোঁ। ভণ্টিৰ আকৌ কিবা অসুবিধা হ'ল নেকি বুলি ভাবিছিলোঁ। ঘৰত গৈ দেখিলোঁ মোৰ সৰু ভণ্টিয়ে মোৰ পত্নীক কৈ আছে, মই তোমাক ৰাতিপুৱাই মোৰ ঘৰলৈ নাহিবলৈ কৈছিলোঁ। ৰাতিপুৱা শুই উঠি তোমাৰ মুখখন দেখিলে মোৰ খং উঠে। মই মোৰ সৰু ভণ্টিক ক'লোঁ, তোমালোকৰ ঘৰলৈ আহিছে, তাতে কি হ'ল? তাৰোপৰি মোৰ পত্নীৰ মুখখনত এনে কি আছে যাৰ বাবে তোমাৰ খং উঠে? সৰু ভণ্টিয়ে একো নোকোৱাকৈ মনে মনে থাকিল। অন্য এটা ৰুমৰ পৰা মায়ে ক'লে, ৰাতিপুৱা শুই উঠি অলক্ষ্মীৰ মুখখন দেখিলে কাৰ ভাল লাগে? কেইদিনমানৰ পাছত মোৰ ছোৱালীৰ এটা কেঁচুৱা হ'ব। কেঁচুৱা হোৱাৰ আগতে তোৰ ঘৈণীৰ মুখখন বেছি বেছি দেখিলে মোৰ ছোৱালীজনীৰো সন্তান তোৰ ঘৈণীৰ দৰে ক'লা হ'ব। গতিকে মই কেঁচুৱাটো তোৰ পত্নীৰ দৰে হোৱাটো নিবিচাৰোঁ। পৃথিৱীৰ সকলো মানুহ তোৰ দৰে মূৰ্খ নহয় যে ক'লা ছালৰ ছোৱালী বিয়া পাতিব। মাক একো নোকোৱাকৈ ভণ্টিৰ ফালে চাই ক'লোঁ, মোৰ মা অশিক্ষিত, সেয়ে এইবোৰ কুসংস্কাৰত বিশ্বাস কৰে। তুমি কিন্তু হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িলা, তুমি এইবোৰ বিশ্বাস কৰিব লাগেনে? এইবুলি কৈ মই মোৰ ঘৰলৈ আহিলোঁ। তেতিয়া মোৰ পত্নীয়ে মোৰ ফালে চাই মিচিকীয়া হাঁহি এটা মাৰি ক'লে, আজি দুপৰীয়াৰ সাজত মই কি ৰান্ধিম? তাইৰ হাঁহি থকা মুখখনে অভিভূত কৰিলে। অলপ আগতে যিজনী ছোৱালী মোৰ মা আৰু ভনীৰ দ্বাৰা ইমান অপমানিত হ'বলগীয়া হ'ল, সেইজনী ছোৱালীৰ মুখত এতিয়াও হাঁহি কেনেকৈ বিৰিঙি আছে? হয়তো বহুত বেছি আঘাত পাই মিছা হাঁহিৰ অভিনয় কৰিছে। মই মোৰ পত্নীৰ হাতত ধৰি ক'লোঁ, মোৰ মা আৰু ভনীৰ কথাত তুমি বৰ দুখ পালা নহয়? মোৰ পত্নীয়ে হাঁহিলে আৰু ক'লে, একদম নহয়, মই এই শব্দকেইটাৰ লগত বহুত আগৰ পৰাই অভ্যস্ত আছোঁ। মই আচৰিত হৈ ক'লোঁ, মানে? মোৰ পত্নীয়ে তেতিয়া ক'লে, তোমাক 3টা সৰু কথা কওঁ। কলেজত পঢ়ি থাকোঁতে মোৰো মন গৈছিল আনৰ দৰে সাজি কাচি যাবলৈ। সেয়েহে ফাগুনৰ প্ৰথম দিনটোত সকলোৰে দৰে ময়ো এখন শাৰী পিন্ধিলোঁ। সকলোৰে দৰে ময়ো সাজি কাচি ওলালোঁ। ঘৰৰ পৰা ওলাই যাওঁতে ঘৰৰ কাষৰ খুৰীজনীয়ে মোৰ ফালে চাই ক'লে, যিমানেই মেকআপ নকৰা কিয়, ক'লা কাউৰী কেতিয়াও বগা হ'ব নোৱাৰে। সিদিনাৰ পিছত কেতিয়াও সাজিবলৈ মন যোৱা নাই, কাৰণ ক'লা ছোৱালীবোৰে সাজি কাচি ওলাব নালাগে। এবাৰ লগৰ কেইজনীমানৰ লগত ৰেষ্টুৰেণ্টত গৈছিলোঁ। গাৰ্লফ্ৰেণ্ডবোৰে সমানে সমানে চেলফি লৈ থাকোঁতে মোৰো চেলফি ল'বলৈ মন গৈছিল। তাৰপিছত গাৰ্লফ্ৰেণ্ড এজনীয়ে মোক ক'লে, তই চেলফিৰ ভিতৰত সোমাই থাকিলে গোটেই চেলফি বেয়া হৈ যাব। ইয়াৰ পিছত চেলফি ল'বলৈ মন যোৱা নাছিল। ক'লা ছোৱালীবোৰে চেলফি উঠিব নালাগে। এটাৰ পিছত আন এটা পাত্ৰপক্ষই মোক যেতিয়া অপছন্দ কৰিছিল, তেতিয়া মোৰ নিজৰ মায়ে কৈছিল, এই কুলক্ষণী ছোৱালীজনীক জন্ম দি মই ভুল কৰিলোঁ। এই ছোৱালীজনী নমৰে কিয়? মোৰ দেউতাই কৈছিল, এই হতভগাজনী মোৰ চকুৰ আগত যাতে নাহে। য'ত মোৰ নিজৰ মাতৃয়ে মোক কুলক্ষণী বুলি ক'ব পাৰে, তাত আনৰ মাতৃয়ে মোক অলক্ষ্মী বুলি ক'লে কিয় দুখ পাম? য'ত দেউতাই মোৰ মুখখন চাব নিবিচাৰে, তেন্তে তোমাৰ ভণ্টিয়ে মোৰ মুখখন চাব নিবিচাৰিলে মই কষ্ট নাপাওঁ। কথাখিনি কৈ মোৰ পত্নীয়ে চকুৰ কোণত চকুলো মচিলে। কিন্তু তাইৰ মুখত হাঁহি বিৰিঙি আছিল। এই হাঁহিটোৰ মাজত কিমান দুখ লুকাই আছিল, উপলব্ধি কৰিব পাৰিছিলোঁ। 1.5 মাহ পিছত মোৰ ভণ্টিৰ শৰীৰ হঠাতে বেয়া হৈ গ'ল। ডাক্তৰৰ ওচৰত নিলে ডাক্তৰে ক'লে, এতিয়াই চিজাৰ কৰিব লাগিব, নহ'লে বেবী বেয়া হ'ব। ডাক্তৰে মোৰ ভণ্টিক অপাৰেশ্যন থিয়েটাৰলৈ নিয়াৰ আগতে অ' নিগেটিভ তেজ সোনকালে যোগাৰ কৰিবলৈ কৈছিল। আগতে ব্লাডৰ বাবে কথা পতা ডোনাৰজনক ফোন কৰাত তেখেতে ক'লে, আগতে কিয় জনোৱা নাই? তেওঁ এতিয়া চহৰৰ বাহিৰত। যেতিয়া আমি সকলোৱে অ' নিগেটিভ ব্লাড বিচাৰি দৌৰি আছিলোঁ, তেতিয়া মোৰ পত্নীয়ে মোক ফোন কৰি তেজৰ চিন্তা কৰিব নালাগে বুলি কৈছিল। কাৰণ তাইৰ ব্লাড গ্ৰুপ অ' নিগেটিভ। তাই এতিয়াই চিকিৎসালয়লৈ আহি আছে। মই ফোনটো থৈ মাৰ ওচৰলৈ গ'লোঁ। মায়ে তেতিয়া ভগৱানক মাতিছে আৰু কান্দিছে। মই মাৰ ওচৰলৈ গৈ ক'লোঁ, মা, তেজ দিয়া মানুহ পালোঁ, কিন্তু সমস্যা হ'ল মানুহটো ক'লা। ক'লা মানুহৰ শৰীৰৰ পৰা তেজ লোৱাটো জানো উচিত হ'ব? পিছত যদিহে কেঁচুৱাটোৰ বৰণ ক'লা হয়? মায়ে খঙাল চকুৰে মোলৈ চাই ক'লে, তেজত ক'লা মানুহ আৰু বগা মানুহৰ ভেদাভেদ কি?
বগা মানুহৰ তেজ যেনেদৰে ৰঙা হয়, তেনেদৰে ক'লা মানুহৰ তেজো ৰঙা হয়। আৰু ক'লা মানুহৰ শৰীৰৰ পৰা তেজ ল'লে যে পেটৰ সন্তান ক'লা হ'ব, এনে আচৰিত কথা তোক কোনে ক'লে? মই আৰু আন একো নোকোৱাকৈ চুপচাপ মাৰ সন্মুখৰ পৰা আঁতৰি আহিলোঁ। পিছদিনা পুৱাই লক্ষ্য কৰিলোঁ, মোৰ মায়ে নৱজাত ভাগিনজনী কোলাত লৈ বহি আছে। কাষৰ বেডত মোৰ ভণ্টি শুই আছে। মই হাঁহি মুখে মাক ক'লোঁ, বাৰু মা, তেজত যদি বগা ক'লাৰ কোনো ভেদাভেদ নাথাকে, তেন্তে ছালখনত কিয় মা ইমান ভেদাভেদ? ক'লা মানুহৰ তেজ শৰীৰত লোৱাত সমস্যা নাই, অথচ ক'লা মানুহৰ চেহেৰা দেখিলেই মিজাজ বেয়া হৈ যায় কিয়? মা, কেতিয়াও ছালখন দেখি মানুহক বিবেচনা কৰিব নালাগে, বৰং ছালখনৰ ভিতৰত থকা মানুহটোক দেখি বিবেচনা কৰিব লাগে। তোমালোকৰ ইমান অপমানৰ পিছতো মোৰ স্ত্ৰীয়ে মনৰ মাজত অকণো খং পুহি ৰখা নাই, বৰং সময়ত নিজৰ শৰীৰৰ তেজ দি মোৰ ভণ্টিক বচাইছে। মায়ে মোৰ কথা শুনি নীৰৱ হৈ আছে। মই তেতিয়া কাষত শুই থকা সৰু ভনীক ক'লোঁ, যি মানুহজনীয়ে তোমাৰ ইমান অপমান সহ্য কৰাৰ পিছতো তোমাক বচোৱাত সাহায্য কৰিছে, তাক সন্মান দিব নোৱাৰিলেও কেতিয়াও অপমান নকৰিবা ভণ্টি। হঠাৎ লক্ষ্য কৰিলোঁ, দুৱাৰৰ কাষত মোৰ স্ত্ৰী থিয় হৈ আছে। ভণ্টিয়ে মোৰ স্ত্ৰীক দেখি ক'লে, বৌ, তুমি আঁতৰত থিয় হৈ আছা কিয়? ওচৰলৈ আহি মোৰ ছোৱালীজনীক অকণ কোলাত লোৱা। কিয়, নোলোৱা নেকি? আৰু শুনা, মোৰ ছোৱালীজনীৰ নাম কিন্তু তুমিহে দিব লাগিব। কেঁচুৱা কোলাত তুলি লোৱাৰ লগে লগেই মোৰ স্ত্ৰীয়ে চকুলো ধৰি ৰাখিব নোৱাৰিলে। মোৰ স্ত্ৰীৰ চকুলো দেখি মোৰ মা আৰু ভণ্টিয়েও চকুলো ধৰি ৰাখিব নোৱাৰিলে। মা, ভণ্টি আৰু স্ত্ৰীৰ কান্দোনৰ আনন্দময় মিলন মেলাত মই আৰু ৰৈ নাথাকি কেবিনৰ পৰা বাহিৰ হৈ আহিলোঁ। মনৰ অজানিতে এটোপাল চকুলো মোৰ চকুতো জমা হ'ল। কাহিনীটো ফেচবুকৰ পৰা সংগৃহীত। ভাল লাগিল বাবে শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ।